ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজিৰ পাঠত আমি সূচকৰ বিধিসমূহৰ ব্যৱহাৰ আৰু তাৰ লগতে সংখ্যাক বিস্তাৰিত ৰূপত কেনেদৰে লিখিব পাৰি সেই সম্পৰ্কে সংক্ষেপতে আলোচনা কৰিম। তোমালোকে যিহেতু ইতিমধ্যে সপ্তম শ্ৰেণীত সূচকৰ বিধি সম্পৰ্কে বিশদভাৱে পাই আহিছা, গতিকে এই বিধিসমূহৰ বিষয়ে মই বহলাই নকওঁ, খৰতকীয়াকৈ মাত্ৰ মই তোমালোকক এই বিধিসমূহৰ লগত চিনাকি কৰি দিম। কি আছিলে সেই বিধিসমূহ? প্ৰথমে আমি পাইছিলোঁ যে a to the power m into a to the power n is equal to a to the power m plus n। এই বিধিটোৱে কি কৈছে আমাক? এই সূত্ৰটোৱে কি কৈছে? ই কৈছে যে যদিহে a to the power m আৰু a to the power n কি সূচকীয় আকাৰৰ সংখ্যা, ইহঁতৰ ভূমি কি a আৰু সূচক কি এটাত m আৰু এটাত n। গতিকে এই বিধিটোৱে আমাক কৈছে যদিহে দুইটা একে ভূমি বিশিষ্ট সূচকীয় আকাৰৰ সংখ্যা পূৰণ কৰিবলগীয়া হয়, ইয়াত মন কৰা সূত্ৰটো দুইটাতে ভূমিটো a আছে, তেন্তে আমি সেই সূচকীয় আকাৰৰ সংখ্যা দুটা এই নিয়মটোত আমি পূৰণ কৰিব পাৰিম। নিয়মটো কি? যে যি দুটা একে ভূমি হ'ব সেই ভূমি দুটা একে থাকিব, কিন্তু কি হৈছে সূচক কেইটা যোগ হৈ যাব। সূচককেইটা m আৰু n আছিলে, যোগ হৈ গৈছে m plus n। এই বিধিটোত ইয়াকে কোৱা হৈছে। আমি ধৰি ল'লোঁ, উদাহৰণ এটা ল'লোঁ 10 to the power 5 into 10 কিউব, এই দুটা। এতিয়া মন কৰা এই দুটা সূচকীয় আকাৰৰ সংখ্যা পূৰণ কৰিব লাগে, ভূমি দুটা একেই, দুইটাই 10, গতিকে আমি সূত্ৰটো ব্যৱহাৰ কৰিম। সূত্ৰটো মতে কি আছিলে যে সূচক দুটা যোগ হৈ যাব, ভূমি দুটা একে থাকিব, গতিকে ইজ ইকুৱেল টু কি হ'ব 10 to the power, সূচক দুটা প্লাছ কৰি দিয়ে 5 plus 3 ইজ ইকুৱেল টু এনচাৰটো কি হ'ব 10 to the power 8। আৰু এটা লওঁ আমি 1/2 whole to the power 4 to 1/2 whole to the power 6। ইয়াতো মন কৰা ভূমি দুটা একেই, 1/2 আছে, গতিকে ইজ ইকুৱেল টু কি হ'ব 1/2 whole to the power 4 plus 6 ইজ ইকুৱেল টু 1/2 whole to the power 10। এতিয়া 2 নম্বৰ সূত্ৰটোলৈ আহোঁ। কি আছে? a to the power m divided by a to the power n is equal to a to the power m minus n। আৰু ইয়াত কি হ'ব লাগিব? a টো শূন্য হ'ব নালাগিব। এই বিধিটোৰ পৰা আমি কি বুজিছোঁ? যদি একে ভূমিৰ দুটা সূচকীয় আকাৰৰ সংখ্যা হৰণ হৈ থাকে, তেতিয়াহ'লে হৰণটো আমি কিদৰে কৰিম? এনেদৰে কৰিম, ভূমিটো একে থাকিব আৰু সূচক দুটা কি হৈছে প্ৰথমটোৰ সূচকৰ পৰা পিছৰটোৰ সূচক বিয়োগ হৈ যাব। যিহেতু আমি হৰণটোক ভগ্নাংশৰ আৰ্হিটো লিখিব পাৰোঁ, গতিকে আমি কেনেকৈ ক'ব পাৰোঁ যে লবটোৰ সূচকটোৰ পৰা হৰটোৰ সূচকটো বিয়োগ হৈ যাব, বা ভাজ্যটোৰ সূচকৰ পৰা ভাজকটোৰ সূচক বিয়োগ হৈ যাব। গতিকে কি হ'বগৈ? ভূমিটো ভূমি a থাকিব আৰু সূচক দুটা বিয়োগ হ'ব m minus n, a to the power m minus n। উদাহৰণ চাওঁ। ধৰি ল'লোঁ দুটা সূচকীয় আকাৰৰ সংখ্যা আছে 10 to the power 7 divided by 10 to the power 5। ফৰ্মুলা মতে কি হ'ব? ভূমিটো একে থাকিব আৰু সূচক দুটা কি হৈ যাব? মাইনাছ হৈ যাব, 10 to the power 7 minus 5 is equal to 10 square। ঠিক তেনেদৰে ধৰি ল'লোঁ -3 to the power 4 divided by -3 whole square is equal to কি হ'ব? ভূমিটো ইয়াত কি আছে? -3 আছে, -3 to the power 4 minus 2 is equal to -3 whole square। এইটো 9 ওলাবগৈ এনচাৰটো। এতিয়া আমি তৃতীয় বিধিটোলৈ আহোঁ। a to the power m whole to the power n is equal to a to the power mn বা a to the power m into n। ইয়াত m আৰু n পূৰণ হৈ আছে। এতিয়া এই বিধিটোৱে আমাক কি বুজাব খুজিছে, আমি কেনেদৰে ব্যৱহাৰ কৰিম ইয়াক? a to the power m whole to the power n, ইয়াক কিছুমানে ঘাতৰ ওপৰত ঘাত বুলিও কয়। তোমালোকে তেনেকৈও মনত ৰাখিব পাৰিব, ঘাতৰ ওপৰত ঘাত থাকিলে আমি কি কৰিম? সূচকৰ ওপৰত যদি সূচক থাকে তেতিয়াহ'লে কেনেদৰে কৰিম সেইটোৱে এই বিধিটোৱে ক'ব। কেনেদৰে কৰিব লাগিব? যে সূচকীয় আকাৰৰ সংখ্যাটোৰ ওপৰত পুনৰ আকৌ এটা সূচক আছে, গতিকে এই এনেধৰণৰ যদি হয় তেতিয়াহ'লে কি হ'ব? সূচকে পূৰণ কৰি দিলে হ'ব, ভূমিটো ইয়াত একে থাকিব। a to the power m whole to the power n is equal to কি? a to the power m পূৰণ n বা m into n। উদাহৰণ এটা ল'লোঁ 2 কিউব whole to the power 5। সূচকৰ আকাৰৰ সংখ্যাটোৰ ওপৰত সূচক এটা আছে, 5 আছে সূচক, গতিকে ইয়াত কি হ'ব কৈছিলোঁ আমি? পূৰণ হৈ যাব সূচক দুটা, ভূমিটো একে থাকিব, 2টো 2য়ে থাকিব তাৰমানে, আৰু কি হ'ব 3 into 5, 2 to the power 3 into 5 কিমান হ'ব? 2 to the power 15। চৰ বিধিটোত কি কৈছে? a into b whole to the power m is equal to a to the power m into b to the power m। এই বিধিটোৱে কি বুজাইছে? যে যদিহে দুটা সংখ্যা পূৰণ হৈ থাকে
আৰু সেই পূৰণফলটোৰ ওপৰত যদি এটা সূচক থাকে তেতিয়াহ'লে সেই সূচকটো দুয়োটালৈ বিতৰণ হৈ যায়। তাৰমানে ইয়াত a আৰু b পূৰণ হৈ আছে, দুয়োটাৰ ওপৰত সূচকটো m আছে, তেতিয়াহ'লে ই কি হৈ যাব বিতৰণ হৈ যাব। তাৰমানে m টো a লৈ a সূচক হিচাপেও যাব আৰু b সূচক হিচাপেও যাব। গতিকে a into b whole to the power m is equal to a to the power m into b to the power m। উদাহৰণ এটা লওঁ, 2 into 3 whole cube, দুইটাৰ ওপৰতে আছে সূচকটো, গতিকে এই কি হ'ব বিতৰণ হৈ যাব 2 cube into 3 cube। গতিকে ইয়াক এনেদৰে ব্যৱহাৰ কৰিব পাৰিম। পিছৰ বিধিটো কি আছে, a by b whole to the power m, আগৰটোৰ দৰে একেই হ'ব, তাত পূৰণ আছিলে ইয়াত হৰণ আছে, ইয়াতো বিতৰণ হৈ যাব, সূচকটো দুইটালৈ গুচি যাব। a by b whole to the power m is equal to a to the power m divided by b to the power m। কিন্তু ইয়াত কি হ'ব লাগিব, p does not equal to 0, তাৰমানে b টো শূন্য হ'ব নালাগিব। আৰু তোমালোকে জানাই ভগ্নাংশ আৰ্হি সংখ্যাবোৰত কি হৈছে হৰটো কেতিয়াও শূন্য নহয়, কাৰণ ই তেতিয়া সংখ্যাবদ্ধ নহ'ব। ইয়াৰ যদি আমি ব্যৱহাৰ এটা চাওঁ, 2 by 3 whole to the power 4 is equal to কি হ'ব বিতৰণ হৈ যাব সূচকটো 2 to the power 4 by 3 to the power 4, আৰু মানটো দিয়ে পেলাব লাগিব কিমান হ'ব। ইয়াৰ পিছৰ বিধিটো হৈছে a to the power 0 is equal to 1। এইটো আমি পূৰ্বৰ পাঠটোতো আমি পাইছিলোঁ, তেতিয়া মই কৈছিলোঁ যে যিকোনো সংখ্যা বা ৰাশিৰ ওপৰত যদি সূচকটো শূন্য থাকে ইয়াৰ মান 1 হয়। ইয়াৰ পিছৰ বিধিটো কি আছে, a to the power minus m is equal to 1 divided by a to the power m। পূৰ্ব পাঠত আমি আলোচনা কৰিছিলোঁ সূচকৰ এটা বিধি আমি 1 নম্বৰ প্ৰশ্নখিনি সমাধানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিম, সেইটো এই বিধিটো। ইয়াত কি হৈছে a to the power minus m is equal to 1 by a to the power m, তাৰ অৰ্থটো হৈছে a to the power minus m ৰ প্ৰতিক্ৰমটো a to the power m। গতিকে আমি যদি ক'ৰবাত ঋণাত্মক সূচকত এটা সংখ্যা পাইছোঁ, আমি তাক ধনাত্মক সূচকলৈ পৰিৱৰ্তন কৰিব খুজিছোঁ, তেতিয়াহ'লে 1 ডিভাইডেড বাই লিখি দিলে হৈ যাব। বুজিছেনে কথাটো? যেনেকৈ উদাহৰণ এটা ল'লোঁ, ধৰিলোঁ 5 to the power minus 3 is equal to কি হ'ব, ইয়াক আমি ধনাত্মক কৰিব খুজিছোঁ সূচকটো, 1 ডিভাইডেড বাই লিখিম আৰু ধনাত্মক সূচকত লিখি দিম। 5 to the power minus 3 is equal to 1 by 5 cube, হৈ গ'ল ধনাত্মক সূচকত। গতিকে এই বিধিটোও এইটোকে কৈছে আমাক। এনেদৰে আমি সূচকৰ বিধিসমূহ ব্যৱহাৰ কৰিব লাগিব। এতিয়া আমি অনুশীলনলৈ যাওঁ আৰু আমি এই সূচকৰ বিধিসমূহ ব্যৱহাৰ কৰি চাওঁ। অনুশীলনীৰ 1 আৰু 2 প্ৰশ্নসমূহ আমি পূৰ্বৰ পাঠত আমি আলোচনা কৰিছিলোঁ, আজি আমি 3ৰ পৰা আৰম্ভ কৰিব লাগিব। 3 নম্বৰৰ 2 প্ৰশ্ন সেইটো আমি চেষ্টা কৰোঁ কৰিবলৈ। কি আছে প্ৰশ্নটো, -2 by 3 whole to the power 4 into -3 by 4 whole cube, এইটো মান উলিয়াব লাগে। এতিয়া চোৱা, ইয়াক আমি সূচকীয় আকাৰৰ সংখ্যাৰ যিটো সাধাৰণ ধাৰণা, যেনেকৈ 2 কিউব ইজ ইকুৱেল টু 2 into 2 into 2 হয়, 3 স্কোৱাৰ ইজ ইকুৱেল টু 3 into 3 হয়, এই সাধাৰণ ধাৰণাটো প্ৰয়োগ কৰিব পাৰোঁ। কিন্তু তেনেধৰণে কৰিলে অংকটো দীঘলীয়া হয়, সেইবাবে আমি ইয়াত সূচকৰ বিধিয়ে প্ৰয়োগ কৰিম, তেতিয়া ই কি হৈ যাব, ছুটি হৈ যাব অংকটো। এতিয়া আমি ইয়াৰ মান উলিয়াওঁ। 3 নম্বৰ প্ৰশ্নখিনিত কি কৈছে, আমাক সৰল কৰিবলৈ কৈছে, আৰু ইয়াৰ যিটো শেষৰ মান সেই মানটো আমাক ধনাত্মক সূচকত ৰাখিবলৈ কৈছে, এইটো আমি মনত ৰাখিব লাগিব। গতিকে আমি চাওঁ কৰি অংকটো। ইয়াত আছে -2 by 3 whole to the power 4, আৰু আমি ফৰ্মুলা এইটো পাইছিলোঁ a by b whole to the power 4। কি হয় বুলি কৈছিলোঁ, সূচকবোৰ বিতৰণ হৈ যায়, গতিকে -2 by 3 whole to the power 4 আমি যদি মাইনাছটো 2 লগত আছে বুলিয়ে ধৰোঁ, তেতিয়াহ'লে কি হ'ব, ই -2 whole to the power 4 divided by 3 to the power 4। ঠিক তেনেকৈ -3 by 4 whole cube টো কি হ'ব, -3 whole cube divided by 4 cube। এতিয়া চোৱা, এইখিনিতে এই কথাষাৰ মনতো ৰাখিবা, মই পূৰ্বতো কৈছোঁ যে যদিহে ঋণাত্মক সংখ্যাৰ ওপৰত সূচকটো যুগ্ম থাকে, তেন্তে সেই ঋণাত্মক সংখ্যাটোৰ মানটো ধনাত্মকত ওলায়, আৰু যদিহে ঋণাত্মক সংখ্যাৰ ওপৰত সূচকটো অযুগ্ম থাকে, তেতিয়াহ'লে ইয়াৰ মানটো ঋণাত্মক ওলায়। এই কথাষাৰ মনত ৰাখিবা। গতিকে -2 whole to the power 4 টো যুগ্ম সূচকটো যুগ্ম, গতিকে কি হ'ব, ই 2 to the power 4 হ'ব। ঠিক তেনেকৈ -3 whole cube টোত ইয়াত 3 আছে, সূচকটো অযুগ্ম, গতিকে ই কি হ'ব, -3 কিউব হ'ব। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ পিছত 4 কিউবটো চোৱা, যিটো 2 নম্বৰ ভগ্নাংশটোৰ পিছৰটোত আছে 4 কিউব। এই 4 কিউবৰ 4টো এটা সূচকীয় আকাৰৰ সংখ্যা, আৰু ইয়াক আমি কেনেদৰে লিখিব পাৰিম, 4 টো 2 স্কোৱাৰ, গতিকে তেনেদৰে যদি ভাঙি দিওঁ, ই কি হ'ব,
2 স্কোয়াৰ হোল কিউব এতিয়া 2 স্কোয়াৰ হোল কিউব হলে কি হ'ব সূত্ৰটো মনত আছে না a টু দি পাৱাৰ m হোল টু দি পাৱাৰ n পূৰণ হৈ যাব গতিকে 2 টু দি পাৱাৰ 6 হৈ যাব এতিয়া দুইটা সংখ্যা পূৰণ কৰি দিয়া এটা মাইনাসত আছে এটা প্লাসত আছে গতিকে প্লাসে মাইনাসে এটো মাইনাসত লাব ৰিজাল্টটো এতিয়া পূৰণ কৰিলে কি হ'ব ওপৰত 2 টু দি পাৱাৰ 4 ইনটু 3 কিউব আৰু তলত কি হ'ব 3 টু দি পাৱাৰ 4 ইনটু 2 টু দি পাৱাৰ 6 এতিয়া মন কৰা ওপৰত যিটা সংখ্যা আছে সেইকেইটা এটাৰ ভূমি 2 এটাৰ ভূমি 3 আৰু তলত যিটা সংখ্যা আছে সেইকেইটা এটাৰ ভূমি 2 আনটো ভূমি 3 গতিকে যি দুটাৰ ভূমিটো 2 আছে সেই দুটা আমি একেলগে লিখিলো আৰু যি দুটাৰ ভূমি 3 আছে সেই দুটা আমি একেলগে লিখিলো তেতিয়া কি হ'ব 2 টু দি পাৱাৰ 4 বাই 2 টু দি পাৱাৰ 6 ইনটু 3 কিউব বাই 3 টু দি পাৱাৰ 4 হৰণৰ সূত্ৰটো ব্যৱহাৰ হ'ব আমি যেটো পাইছিলো যে a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n ইজ ইকুৱেল টু a টু দি পাৱাৰ m মাইনাস n ইয়াত হৰণ হৈ আছে গতিকে 2 টু দি পাৱাৰ 4 ডিভাইডেড বাই 2 টু দি পাৱাৰ 6 ইজ ইকুৱেল টু কি হ'ব 2 টু দি পাৱাৰ 4 মাইনাস 6 ইনটু কি হ'ব 3 কিউব ডিভাইডেড বাই 3 টু দি পাৱাৰ 4 এটো কি হৈ যাব 3 টু দি পাৱাৰ 3 মাইনাস 4 এতিয়া মানটো উলিওৱা কিমান লাভ প্ৰথমটো হ'ব 2 টু দি পাৱাৰ মাইনাস 2 পূৰণ পিছৰটো হ'ব 2 টু দি পাৱাৰ মাইনাস 1 এতিয়া আমি আমাৰ পূৰ্ব পাঠটোলৈ মনত পেলোৱা 2 টু দি পাৱাৰ মাইনাস 2 ইজ ইকুৱেল টু কিমান আছিল 1 বাই 2 স্কয়াৰ আৰু 2 টু দি পাৱাৰ মাইনাস 1 ইজ ইকুৱেল টু কিমান আছিল 1 বাই 2 এতিয়া আমি দুটা লগ লগাই দিলে আমি কিমান পাম 1 ডিভাইডেড বাই 2 স্কয়াৰ ইনটু 3 ইয়াক পূৰণ কৰি মানটো আমি উলিয়াই দিব পাৰোঁ যেটো ধনাত্মক সূচকত বুলি কৈছে গতিকে সূচকই আহিতে ৰাখিছো এতিয়া আমি 4 নম্বৰ প্ৰশ্নলৈ যাওঁ 4 নম্বৰত কি কৰিবলৈ কৈছে মান নিৰ্ণয় কৰিবলৈ কৈছে ইয়াৰ আমি 3 নম্বৰ প্ৰশ্নটো লওঁ কি আছে প্ৰশ্নটো 1 by 3 whole to the power 0 plus 1 by 3 whole to the power minus 1 plus 1 by 3 whole to the power minus 2 plus 1 by 3 whole to the power minus 3 এইখিনিতে তোমালোকে এটা ছুটি নিয়ম শিকি লোৱা আমি পূৰ্বৰ যিখিনি নিয়ম পাইছিলো আৰু বিধি যিখিনি পাইছো সেইখিনিটো ব্যৱহাৰ আমি কৰিমেই বা তেনেকৈ কৰিলে ভুল নহয় কিন্তু কি হৈছে কিছুমান ছুটি নিয়ম আছে যিবিলাকত কৰিলে অংকবিলাক কি হৈছে ছুটি হৈ যায় গতিকে সেইবিলাক নিয়মো আমি শিকিব লাগিব এতিয়া আমি ইয়াৰ মান উলিয়াম প্ৰথমে আছে 1 by 3 whole to the power 0 আৰু এটো আমি জানো যে যিকোনো সংখ্যাৰ ওপৰত সূচকটো শূন্য হলে ইয়াৰ মান 1 হয় গতিকে এটো 1 হ'ব প্লাস কি আছে 1 by 3 whole to the power minus 1 1 by 3 whole to the power minus 1 to কি হ'ব 3 to the power 1 1 to নিলিখিলেও হয় 3 লিখিলে হ'ব প্লাস কি আছে 1 by 3 whole to the power minus 2 এটো কি হ'ব 3 স্কয়াৰ হ'ব প্লাস 1 by 3 whole to the power minus 3 is equal to কি হ'ব এটো 3 কিউব হ'ব এটা তোমালোকে ধৰিব পাৰিছা না মই কি ছুটি নিয়মৰ কথা কলো যে এনে আমি 1 by 3 whole to the power minus 2 যদি চোৱা তেতিয়া হলে তো আমি কেনেকৈ কৰিম 1 by 3 whole to the power minus 2 is equal to কি হ'ব 1 by 3 whole square তাৰপিছত আমি 1 স্কয়াৰ কৰিম 3 স্কয়াৰ কৰিম কৰাৰ পিছত কি হৈছে 1 by 3 স্কয়াৰ হ'ব তে 1 by 3 স্কয়াৰটো যদি আমি প্ৰক্ৰিয়াটো কৰি দিম তেতিয়া কি হ'ব ই 3 স্কয়াৰ ওলাই গতিকে হেতুকে আমি পুনে পুনে লিখিব পাৰো খালি মনত ৰাখিবা সংখ্যাবোৰ কি হৈছে 1 ডিভাইডেড বাই হ'ব লাগিব সকলো 1 ডিভাইডেড বাই 3 1 ডিভাইডেড বাই 5 1 ডিভাইডেড বাই 4 এনেকুৱা হ'ব লাগিব আৰু যদি 1 না থাকে তাত 2 3 বা 5 কিবা থাকে 2 ডিভাইডেড বাই 5 তাৰ কাৰণে এটা বেলেগ ছুটি নিয়ম আছে তো আমি অংক পালে এটো মই তোমালোকক কৈ দিম গতিকে এটা মনত ৰাখা যে 1 by 3 whole to the power minus 1 is equal to 3 হয় তেতিয়ালে 1 by 5 whole to the power minus 1 is equal to কি হ'ব 5 হ'ব 1 by 3 whole to the power minus 2 is equal to কি হয় 3 স্কয়াৰ হয় ঘাতটো 2 আছে ঠিক তেনেকৈ 1 by 7 whole to the power minus 2 to কি হ'ব 7 স্কয়াৰ হ'ব এই ছুটি নিয়মটো তোমালোকে মনত ৰাখি থলে হ'ব গতিকে এইকেইটা মান উলিওৱা এতিয়া তোমালোকে কি হ'ব 1 plus 3 4 হ'ব 3 স্কয়াৰ 9 আৰু প্লাস 3 কিউব 27 আৰু উত্তৰটো কিমান ওলাব উত্তৰটো ওলাব 40 ঠিক এনেদৰে বাকিখিনি প্ৰশ্ন তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু পাৰিবা এতিয়া আমি 6 নম্বৰলৈ যাওঁ 6 নম্বৰত সৰল কৰিবলৈ কৈছে আৰু ইয়াত স্পষ্টকৈ লিখিও দিছে তোমালোকক সূচক ব্যৱহাৰ কৰি সূচকৰ বিধি ব্যৱহাৰ কৰিব বাবে আৰু এনেও আমি এতিয়া যেতিয়াই সূচকীয় আৰ্হি সংখ্যাবোৰ পাম ডাঙৰ ডাঙৰ সূচকত সংখ্যাবোৰ পাম আমি সূচকৰ বিধিয়ে পুনে পুনে ব্যৱহাৰ কৰিম এতিয়া যেহেতু আমি সূচকৰ বিধি ইতিমধ্যে আমি শিকিলো এতিয়া 6 3 নম্বৰ প্ৰশ্নটো চাওঁ এটো কৰিলে বাকি সমূহ পাৰিবা তোমালোকে এই প্ৰশ্নটো আমি দুটা বিধি
ব্যৱহাৰ হ'ব আমি কৰি গ'লে গম পাম কি আছে প্ৰশ্নটো -5/3 হোল টু দি পাৱাৰ 15 ইনটু -5/3 হোল টু দি পাৱাৰ -8 ডিভাইডেড বাই -5/3 হোল টু দি পাৱাৰ 6 এই অংকটো তোমালোকে সৰল কৰা যিটো পূৰ্বতে তোমালোকে যিখিনি নিয়ম পাইছিলে সেইখিনি জানিব লাগিব আৰু মই ভাবিছোঁ তোমালোকে জানা যেনেদৰে বদমাছ বিধি তোমালোকে পাইছিলে সেইটো মনত আছে সৰল কৰাত কি হয় প্ৰক্ৰিয়াবোৰ কৰা নিয়ম আছে কোনটো আগত কৰিব লাগে কোনটো পিছত কৰিব লাগে ইয়াত যেহেতু ব্ৰেকেট আছে গতিকে তোমালোকে ইয়াত এইটোৱে জানিব লাগে যে ব্ৰেকেটৰ কাম সদায় প্ৰথমে হয় ইয়াত ব্ৰেকেটৰ ভিতৰত যেহেতু পূৰণ প্ৰক্ৰিয়াটো আছে আমি পূৰণটো প্ৰথমে কৰিব লাগিব আৰু ইয়াত সহজ হ'ব যেহেতু সূচকীয় আৰ্হিৰ সংখ্যা দুইটাই আৰু দুইটাতে ভূমিটো কি আছে -5/3 গতিকে আমি প্ৰথমৰ সূত্ৰটো ব্যৱহাৰ কৰিম -5/3 কি হ'ব হোল টু দি পাৱাৰ 15 প্লাছ -8 আৰু এইফালে ডিভাইডেড বাই -5/3 হোল টু দি পাৱাৰ 6 টো থাকি যাব তেনেদৰে এতিয়া 15 প্লাছ -8 মানে ব্ৰেকেটটো যেতিয়া খুলি দিবা 15 - 8 হ'ব এতিয়া তুমি মাইনাছ কৰি দিয়া 15 - 8 কিমান হ'ব 7 হ'ব গতিকে -5/3 হোল টু দি পাৱাৰ 7 ডিভাইডেড বাই -5/3 হোল টু দি পাৱাৰ 6 এইবাৰ প্ৰক্ৰিয়াটো কি এবাৰ প্ৰক্ৰিয়াটো হৰণ আৰু ভূমি দুটা যেহেতু একেই হৰণৰ বিধিটোত পৰিলে গতিকে কি হ'ব -5/3 হোল টু দি পাৱাৰ 7 -6 7 - 6 1 হ'ল 1টো নিলিখে গতিকে এনসাৰটো কি হ'ল -5/3 এতিয়া আমি 7 নম্বৰলৈ আহোঁ 7 নম্বৰৰ প্ৰথম প্ৰশ্নটোকে লওঁ কি আছে প্ৰশ্নটো যদি 5/7 হোল টু দি পাৱাৰ -7 ইনটু 7/5 হোল টু দি পাৱাৰ -9 ইজ ইকুৱেল টু 5/7 হোল টু দি পাৱাৰ 2m তেন্তে mৰ মান নিৰ্ণয় কৰা ইয়াতো তোমালোকে নতুন নিয়ম এটা শিকিবা যেটো তোমালোকে ক্লাছ 9 আৰু 10ত যেটো ব্যৱহাৰ 9 আৰু 10টো হ'ব তাতো ব্যৱহাৰ কৰিব পাৰিবা যেটো তোমালোকে ভৱিষ্যতে বিভিন্ন ধৰণৰ অংকত পাবা আৰু ব্যৱহাৰ কৰিব লাগিব মন কৰা এইটো এটা সমীকৰণ যেটোত m আছে আৰু m টো আমি মান উলিয়াব লাগে ইয়াত তিনিটা সূচকীয় আকাৰৰ সংখ্যা আছে আৰু এই তিনিটাৰ ভিতৰত দুটাৰ ভূমি একেই 5/7 5/7 মাত্ৰ এটাৰ ভূমি 7/5 য'ত সূচকটো -9 আছে এতিয়া কি হৈছে তোমালোকে অংকটো কৰি গ'লে অলপ পিছতে বুজি পাবা যে ইয়াত আমাক তিনিটা ভূমিয়ে একে লাগে যেহেতু দুটা একে হৈ আছে গতিকে যেটো একে হৈ থকা নাই হিহঁত দুটাৰ লগত আমি সেইটো একে কৰিবলৈ চেষ্টা কৰিম কোনটো আছে 7/5 হোল টু দি পাৱাৰ -9 এইখিনিতে চোৱা আমি যে 4 নম্বৰ প্ৰশ্নটো উত্তৰ কৰিছিলো তাত তোমালোকৰ মনত আছে চাগে কৈছিলো যে 1/3 হোল টু দি পাৱাৰ -2 ইজ ইকুৱেল টু কি হয় 3 স্কয়াৰ 1/3 হোল টু দি পাৱাৰ -3 ইজ ইকুৱেল টু কি হয় 3 কিউব কিন্তু 2/3 হোল টু দি পাৱাৰ -4 ইজ ইকুৱেল টু 3/2 হোল টু দি পাৱাৰ 4 হ'ব ঠিক তেনেদৰে 7/5 হোল টু দি পাৱাৰ -9 ইজ ইকুৱেল টু কি হ'ব 5/7 হোল টু দি পাৱাৰ 9 হ'ব তেনেদৰে হ'ব আমি এটা চাওঁ m ৰ মান কেনেদৰে ওলাব তাৰ কাৰণে উদাহৰণ এটা চোৱা যে 2 টু দি পাৱাৰ m ইজ ইকুৱেল টু 2 টু দি পাৱাৰ যদি 5 হয় তেন্তে m ৰ মান কি হ'ব মন কৰা দুইটা সমান হ'ব লাগে এটা আছে 2 টু দি পাৱাৰ m আৰু এটা আছে 2 টু দি পাৱাৰ 5 দুইটা সমান হ'ব লাগে কেতিয়া সমান হ'ব সোঁফালটো কি আছে 2 টু দি পাৱাৰ 5 বামফালটো কি আছে 2 টু দি পাৱাৰ m পাৰ্থক্যটো ক'ত সূচকতে পাৰ্থক্যটো হৈ আছে ইটোত 5 আছে ইয়াতে m আছে কেতিয়া সমান হ'ব যেতিয়া m টো 5 হ'ব m ৰ ঠাইত 5 হ'লে 2 টু দি পাৱাৰ 5 হৈ গ'লি গতিকে হৈ দুটা সূচকীয় ৰূপত থকা সংখ্যাৰ ভূমি যদি একে হয় তেতিয়া হলে সিহঁত দুটা সমান হ'ব কেতিয়া যদি ইয়াৰ সূচক দুটাও একে হয় নহলে কেতিয়াও সমান নহয় গতিকে 2 টু দি পাৱাৰ m ইজ ইকুৱেল টু 2 টু দি পাৱাৰ 5 ইমপ্লাই আমি কি লিখিব পাৰোঁ m ইজ ইকুৱেল টু 5 সাধাৰণতে এনেকুৱা ধৰণৰ প্ৰশ্ন সমাধান কৰোঁতে আমি কি কওঁ যে 2 টু দি পাৱাৰ m ইজ ইকুৱেল টু 2 টু দি পাৱাৰ 5 কাৰণ কেলে ভূমি দুটা একে ভূমি দুটা কেনসেল হৈ যাব গতিকে m ইজ ইকুৱেল টু 5 হ'ব কিন্তু এটো কেনেদৰে m ইজ ইকুৱেল টু 5 হ'ব মই যেনেদৰে ক'লো এতিয়া গতিকে আমি মূল প্ৰশ্নটোলৈ আহোঁ আমাৰ এতিয়া আমি সংখ্যা তিনিটাৰ ভূমিকেইটা একে কৰি ললো এতিয়া কৰাৰ পিছত সোঁফালে যেহেতু সমান চিহ্ন সোঁফালে যেহেতু ভূমিকেইটা একে আছে পূৰণ হৈ আছে সংখ্যা দুটা গতিকে আমি পূৰণটো কৰি দিব লাগিব কৰি দিয়াৰ লগে লগে এই কি হ'ব 5/7 হোল টু দি পাৱাৰ -7 প্লাছ 9 আৰু ইজ ইকুৱেল টু সোঁফালে কি হ'ব 5/7 হোল টু দি পাৱাৰ 2m ইয়াৰ পিছত আমি ইয়াক আৰু সৰল কৰোঁ কিমান হ'ব
5/7 whole to the power -7 plus 9 কিমান ওলাব 2 5/7 whole square is equal to 5/7 whole to the power 2m এতিয়া আমি মই যেটো উদাহৰণ কৈছিলো যে 2 to the power m is equal to 2 to the power 5 m is equal to 5 হৈছিলে ইয়াত চোৱা ইয়াত দুইটা ভূমি একে হল নে সোঁফালৰ বাওঁফালৰ গতিকে দুয়োটা যেহেতু একে ভূমি যুক্ত সংখ্যা দুইটা সমান হৈছে কেতিয়া সমান হ'ব পাৰিব যদিহে ইয়াৰ সূচক দুটাও সমান হয় গতিকে কি হ'ব ইহঁত দুটা সমান যেহেতু ইহঁতৰ সূচক দুটা সমান হ'ব সূচক দুটা কি আছে এটা আছে 2m এটা আছে 2 গতিকে ইমপ্লাই আমি কি পাম 2 is equal to 2m বা 2 into m গতিকে ইয়াত আমি ভূমি দুটা কেনসেল হৈ গৈছে বুলি ক'ব পাৰো খালি তুমি মনত ৰাখিব লাগিব কথাটো যে এনেদৰে হয় এতিয়া m is equal to তেতিয়া কি ওলাব m is equal to 1 ওলাব গতিকে এনেদৰে 7 ৰ 2 আৰু 3 একিটা একে হ'ব সংখ্যাবোৰে বেলেগ বেলেগ আছে কৰিবা তুমি এতিয়া আমি অনুশীলনীৰ শেষৰ প্ৰশ্নটোলৈ আহো ইয়াত আমি শিকিম সূচকৰ সহায়ত সংখ্যাক বিস্তাৰিত ৰূপত কেনেদৰে প্ৰকাশ কৰিব পাৰি এনে তোমালোকে পূৰ্বতে সংখ্যাক বিস্তাৰিত ৰূপত প্ৰকাশ কৰিছা কিন্তু তোমালোকে সূচকীয় ৰূপত নাই কৰা সূচকৰ ধাৰণা তাত ব্যৱহাৰ কৰা নাই সংখ্যাক বিস্তাৰিত ৰূপত প্ৰকাশ কৰাৰ ক্ষেত্ৰত তোমালোকৰ মনত আছে স্থানমানৰ কথা তোমালোকৰ নিশ্চয় সংখ্যা মনত আছে একক দশক শতক হাজাৰ 10000 বা অযুত লাখ নিযুত বা 10 লাখ আৰু দশমিক সংখ্যাৰ ক্ষেত্ৰত কি আছিল দশমিকৰ পিছৰখিনি দশাংশ শতাংশ সহস্ৰাংশ 10 সহস্ৰাংশ এনেদৰে আছিল এইটা জানিব লাগিব নতুন কি দিছে সূচকৰ ব্যৱহাৰটোহে দিছে গতিকে তোমালোকে যদি স্থানমানৰ কথাটো পাহৰিছা এটোতে তোমালোকৰ সোঁৱৰণি হ'ব কৈ যাওঁতে চাই যাবা মনত পেলাই যাবা এই অনুশীলনী 1 নম্বৰ প্ৰশ্নটোৱে বাছনি কৰিছো এটো পিছতে অনুশীলনী 2 নম্বৰ প্ৰশ্নটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা উদাহৰণ আছে সেইটো কৰিবা আৰু নোৱাৰা কোনো কাৰণেই নাই পাৰিবা কি আছে 1 নম্বৰ প্ৰশ্নটো 9 নম্বৰ 1টো আছে 15737.348 15737.348 এই সংখ্যাটোক আমি বিস্তাৰিত ৰূপত লিখিব লাগে সূচক কিয় আহি ব্যৱহাৰ কৰি প্ৰথমতে তোমালোকে এটো এটা দশমিক সংখ্যা দশমিকৰ আগৰ যেটো পূৰ্ণ সংখ্যা সেই পূৰ্ণ সংখ্যাটো তোমালোকে স্থানমানত ভাঙি লোৱা প্ৰথম 1 আছে কি হ'ব ইয়াৰ একক দশক শতক হাজাৰ 10000 1 to 10000 স্থানত আছে গতিকে ই কি হ'ব 1 into 10000 প্লাস 1 ৰ পিছত কি আছে 5 আছে একক দশক শতক হাজাৰ হাজাৰ স্থানত আছে গতিকে 5 into 1000 1000 প্লাস আছে 7 to কোনটো স্থানত আছে শতকৰ স্থানত 7 into 100 প্লাস 3 to কাৰ স্থানত আছে দশকৰ স্থানত 3 into 10 প্লাস 7 to এককৰ স্থানত 7 into 1 প্লাস ইয়াৰ লগত এটা অংশ যোগ হৈ আছে কি দশমিক অংশটো এতিয়া দশমিকৰ যেটো স্থান মান দশমিকৰ পিছৰ সংখ্যা হেতু মতে যাব লাগিব প্ৰথমটো কি স্থান হ'ব দশাংশ তাৰ পিছত শতাংশ এনেদৰে গৈ থাকিব লাগিব প্ৰথমটো কি আছে দশমিক পিছত 3 আছে গতিকে প্লাস 3 into দশাংশ দশাংশ মানে কি পাইছিল 1/10 প্লাস তাৰ পিছত কি আছে 4 শতাংশ হলে কি হ'ব 4 into 1/100 প্লাস 8 আছে এইটো স্থানটো কি সহস্ৰাংশ স্থান গতিকে 8 into 1/1000 হ'ব এনেদৰে তোমালোকে পূৰ্বৰ শ্ৰেণীসমূহত কৰি আহিছা নিশ্চয় বুজি পাইছা মই ভাবিছো এতিয়া যিবিলাক পিছফালে শূন্য থকা সংখ্যাবোৰ সেইবোৰক তোমালোকে সূচকীয় আহি লিখি দিয়া ইয়াত হেতুৱে কৰিবলৈ কৈছে প্ৰথমটো হ'ব 1 into 10000 আছে মানে 10000 একৰ পিছত 4টা শূন্য 10 to the power 4 প্লাস 5 into 1000 আছিল 1000 তিনটা শূন্য 10 কিউব প্লাস 7 into 10 স্কয়ার তাৰ পিছত কি হ'ব প্লাস 3 into 10 32 3 into 10 আৰু 10 ৰ ওপৰত কি হৈছে সূচকটো 1 থাকে তাৰ পিছত কি হলে প্লাস 7 into 1 এতিয়া মন কৰা আমি ইয়াত দহৰ ভূমিত লিখি আহিছো 10 কিউব 10 স্কয়ার 10 to the power 1 7 into 1 টো আৰু আমি জানো যে যিকোনো সংখ্যাৰ ওপৰত সূচকটো শূন্য হলে 1 হয় গতিকে আমি দহৰ ভূমিত যদি 1 টো লিখো তেতিয়ালে কি হ'ব 10 to the power 0 1 ৰ মান গতিকে 7 into 10 to the power 0 প্লাস কি আছে
3 into 1 by 10 1 by তাত সূচকটো 1 আছে প্লাছ 4 into 1 by 100 আছিলে এইটো 10 স্কোৱাৰ হ'ব প্লাছ 8 into 1 by 1000 আছিলে এইটো 10 কিউব হ'ব সূচকীয় আহিত হৈ গ'ল গোটেইখিনি এতিয়া 1 by 10 স্কোৱাৰ 1 by 10 কিউব এইবিলাকক আমি ঋণাত্মক সূচকত যিহেতু লিখিব পাৰোঁ আৰু সৰল কৰিব পাৰিম গতিকে সেইকেইটা তেনেদৰে লিখি দিয়া সম্পূৰ্ণ হৈ যাব তেতিয়া কি হ'বগে 1 into 10 to the power 4 plus 5 into 10 cube plus 7 into 10 square plus 3 into 10 to the power 1 plus 7 into 10 to the power 0 plus 3 into 1 by 10 মানে 10 to the power minus 1 plus 4 into 1 by 10 square মানে 10 to the power minus 2 plus 8 into 1 by 10 cube মানে 10 to the power minus 3 এইটোৱে হৈছে সূচকীয় ৰূপত বিস্তাৰ আৰু ইয়াৰ লগে লগে এই অনুশীলনীটোৰ সমাপ্তি ঘটিছে যদিও তোমালোকক সকলোবোৰ অংক কৰি দিব পৰা হোৱা নাই তোমালোকে বাকীসমূহ চেষ্টা কৰিবা ঘৰত এইখিনিলৈ কি গুৰুত্ব সহকাৰে পাঠটো চোৱাৰ বাবে মই তোমালোকক ধন্যবাদ জনাইছোঁ আৰু আজিলৈ ইমানতে সামৰিছোঁ